हाय फ्रेंड्स, गुवाहाटी से आज बहुत ही दुखद खबर सामने आई है। पूर्व असम के गृह मंत्री भृगु कुमार फुकन के बेटी उपासा फुकन का एक रहस्यजनक मृत्यु आज उनके गुवाहाटी के खारगोली स्थित घर पे हुआ। न्यूज़ में ये बताया जा रहा है कि उनका मृत्यु 2 मंजिला घर से गिरने के कारण हुआ है, पर लोग उनके मृत्यु के कारण कोई और वजह हो सकता है ऐसा मानते हैं। उपासा फुकन का बात करें तो वे गुवाहाटी के जालुकबारी से इलेक्शन लड़ने की प्लानिंग कर रही थी, ऐसा बताया गया है। कुछ ही दिन पहले उन्होंने क्रॉस करेंट में एक इंटरव्यू दिया था, जहां पे उन्होंने गवर्नमेंट के खिलाफ कुछ बातें कही थी। आइए सुनते हैं उनका वो इंटरव्यू। মনত পৰিছে যে তেখেতে সদায় সমন্বয় এনাজৰীৰে অসমখন ৰাখিছিলে। তেখেতে সদায় মানুহক ভক্তি শ্ৰদ্ধা আৰু মানুহক ভাল পাবলৈ শিকাইছিলে। তেখেতে কৈছিলে যে ৱৰ্ক হৈছে ৱৰ্শ্বিপ অফ মেনকাইণ্ড। সেইকাৰণে মেনকাইণ্ডক কেনেকৈ ৱৰ্শ্বিপ কৰিব পাৰি, কেনেকৈ মানুহৰ সমাজক সেৱা কৰিব পাৰি, সেইটোৱে তেখেতৰ মূল লক্ষ্য আছিলে। আৰু তেখেতে সদায় এব্ৰাহাম লিংকনৰ কথা কৈছিলে, আমি সদায় ছাকচেছ হ'বলৈ হ'লে আমি ট্ৰাই কৰিব লাগিব, আমি ট্ৰাই নকৰিলে কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। আৰু কাৰ্ল গুস্তাভ জুঙৰ কথা কৈছে, তেখেত এখন চাইকলজিষ্ট হয়, কৈছে যে মিছআণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্ট অফ দ্য মাইণ্ড লিডছ টু চাইকিক মাছ ডিষ্ট্ৰাকশ্যন মানে এতিয়া যোনটো জংগল ৰাজ চলি আছে, এতিয়া আমি দেখিবলৈ গ'লে অসমত এতিয়া মাটি চব বনিয়াক বিক্ৰী কৰি দিয়া হৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে মাটি নাই। সেইটো তেনেকুৱা চিন্তা চৰ্চাৰে তেখেতে সদায় জালুকবাৰী সমষ্টি হওক বা অসমৰ এক বেজি মাটিও কাকো দিয়া নাছিলে। কিন্তু এতিয়া আমি সেইটো দেখা নাই, অনুভৱ কৰা নাই। আমি অনুভৱ কৰিছোঁ জংগল ৰাজ। সেই জংগল ৰাজৰ পৰা আমি কেনেকৈ ওলাই আহিব পাৰি বা কেনেকৈ আমি আমাৰ সমন্বয় এনাজৰীটো গঠি ৰাখিব পাৰি, সেইটোৱে কামনা কৰিছোঁ। ৰাইজক সেৱা সদায় আমি কৰিয়ে থাকোঁ আৰু কৰি থাকিম বুলি ভৱিষ্যতে চিন্তা চৰ্চা